হাই মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি বহুভুজৰ বিষয়ে আলোচনা কৰিম। বহুভুজত চাবা, ইয়াত তিনিডাল বাহু আছে, ইয়াত চাৰিডাল বাহু আছে, এক দুই তিনি চাৰি পাঁচ, ইয়াত পাঁচডাল বাহু আছে। এতিয়া ইয়াৰ নাম হ'ব বহুভুজ, ইয়াৰ নাম হ'ব বহুভুজ, ইয়াৰ নাম হ'ব বহুভুজ। ভুজ মানে হ'ল বাহু, বহু মানে হ'ল বেছি। এতিয়া বাহু, ইয়াত তিনিডাল বাহু আছে, গতিকে এই বহুভুজটোৰ নাম হ'ব ত্ৰিভুজ। তিনিডাল বাহু থাকিলে ত্ৰিভুজ। ই এটা বহুভুজ। ইয়াত চাৰিডাল বাহু আছে, চতুৰ্ভুজ। ইয়াৰ নাম হ'ব চতুৰ্ভুজ। আকৌ ইয়াত পাঁচটা বাহু আছে, ইয়াৰ নাম হ'ব পঞ্চভুজ, সপ্তভুজ, ষড়ভুজ, দশভুজ, এনেদৰে ভুজবিলাক থাকে। এতিয়া এই যিটো আমি ত্ৰিভুজ পালোঁ, য'ত তিনিটা বাহু আছে, এই তিনিটা বাহু আমি যদি ত্ৰিভুজটো হ'ল আটাইতকৈ সৰল বহুভুজ। ত্ৰিভুজটো হ'ল সৰল বহুভুজ, সৰল বহুভুজ। আটাইতকৈ সৰল বহুভুজ হ'ল ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ সংজ্ঞা আমি কেনেদৰে দিম? ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে। এই বিন্দু তিনিটা এডাল ৰেখাত নাই। যদি এডাল ৰেখাত থাকে তেতিয়া এনেকুৱা হ'ব, এই এটা বিন্দু, এই এটা বিন্দু, এই এটা বিন্দু এডাল ৰেখাতে আছে। চ' এই তিনিটা বিন্দু এডাল ৰেখাত নাই। এডাল ৰেখাত নথকা তিনিটা বিন্দু যদি আমি সংযোগ কৰি দিওঁ, এই দুটা সংযোগ কৰি দিলোঁ, এই দুটা সংযোগ কৰি দিলোঁ, এই দুটা সংযোগ কৰি দিলোঁ, দিয়াৰ লগে লগে এখন ক্ষেত্ৰ পালোঁ। কি ক্ষেত্ৰ? বন্ধ ক্ষেত্ৰ। ই বন্ধ হৈ আছে। যদি এনেকুৱা কৰি থাকে, ই ত্ৰিভুজ নহয়, কাৰণ ইয়াৰ এই অংশটো খোলা হৈ আছে। গতিকে তিনিডাল বাহুৰে আগুৰা বন্ধ ক্ষেত্ৰত এটা ত্ৰিভুজ বুলি কোৱা হয়। গতিকে আমি ত্ৰিভুজৰ সংজ্ঞাটো পালোঁ। এতিয়া ত্ৰিভুজৰ ধৰ্ম আছে কিছুমান। ত্ৰিভুজৰ ধৰ্ম কি ধৰ্ম আছে? যে ইয়াত তিনিডাল বাহু থাকে, এডাল বাহু, দুডাল বাহু, তিনিডাল বাহু। ত্ৰিভুজৰ তিনিডাল বাহু থাকে, ইয়াৰ তিনিটা কোণ থাকে। এই তিনিটা কোণক অন্তস্থ কোণ বুলি কোৱা হয়। আৰু বাহিৰৰ পিনে যি কোণ থাকিব বহিঃ কোণ বুলি কোৱা হয়, বা বহিস্থ কোণ বুলি কোৱা হয়। ছাপ'জ এই বাহুডাল ভৰাই দিলোঁ, ইয়াত এটা বহিস্থ কোণ পাম। এই বাহুডাল ভৰাই দিলোঁ, ইয়াত এটা কোণ পাম, যাক কোৱা হ'ব বহিস্থ কোণ বা বহিঃ কোণ। আৰু ইয়াত ইপিনে এই বাহুডাল ভৰাই দিলোঁ, ইয়াক ক'ব চি, ই এটা বহিস্থ কোণ। এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণ থাকে আৰু তিনিটা বহিস্থ কোণ থাকে। এতিয়া ত্ৰিভুজৰ আমি ধৰ্মৰ বিষয়ে আলোচনা কৰিম। ত্ৰিভুজৰ ধৰ্ম হ'ল যে ইয়াৰ তিনিডাল বাহু থাকে। ত্ৰিভুজটোৰ নাম দিলোঁ আমি ABC। তো ইয়াৰ প্ৰথম বাহু হৈছে AB বাহু, BC বাহু, আমি এলফাবেটিকেলি লিখিছোঁ, আৰু CA বাহু। ত্ৰিভুজৰ তিনিডাল বাহু থাকে। এইটো প্ৰথম ধৰ্ম ত্ৰিভুজৰ। প্ৰথম ধৰ্ম ত্ৰিভুজৰ যে ইয়াত তিনিডাল বাহু থাকে। ইয়াৰ কোণ কিমানটা আছে? এই এটা কোণ, এই এটা কোণ, এই এটা কোণ। ত্ৰিভুজৰ কোণ তিনিটা থাকে, A কোণ, B কোণ আৰু C কোণ। এই তিনিটা কোণ থাকে। তো আমি গম পালোঁ যে ত্ৰিভুজৰ তিনিটা বাহু থাকে, তিনিটা কোণ থাকে। এতিয়া এই যিকেইটা কোণ আছে, এই কোণকেইটাৰ সম্পৰ্ক কি, বা এই কোণকেইটা সমষ্টি কি,
এই কোণকেইটা যোগ কৰিলে আমি কি পাম কোণ এ যোগ কোণ বি যোগ কোণ চি ইয়াত ত্ৰিভুজৰ তিনিটা কোণ আছে এই তিনিওটা কোণ যোগ কৰিলে আমি পাওঁ 180 ডিগ্ৰী 180 ডিগ্ৰী এতিয়া আমাক প্ৰশ্ন কৰিব পাৰে যে এনেকুৱা এটা বহুভুজৰ নাম কোৱা যিটো বহুভুজত এটাই ত্ৰিভুজ থাকে সেইটো হ'ল ত্ৰিভুজ বহুভুজটোৰ নাম ত্ৰিভুজ য'ত এটা ত্ৰিভুজ থাকে এতিয়া ইয়াত আমি বাহুকেইটা তিনিডাল বাহু থাকে পালোঁ কোণ তিনিটা থাকে আমি পালোঁ তাৰপিছত পালোঁ যে তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় এইটো পালোঁ ইয়াৰ পিছত আমি অন্য এটা ধৰ্ম ত্ৰিভুজৰ ল'ব পাৰোঁ যে ইয়াৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয় যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয় এইও এটা ধৰ্ম ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয় সাপোজ আমি এটা সমকোণী ত্ৰিভুজ ল'লোঁ সো ইয়াত ল'লোঁ 5 ইয়াত ল'লোঁ 4 ইয়াত ল'লোঁ 3 এই সমকোণী ত্ৰিভুজ হোৱাৰ কাৰণে কি হ'ব 5 স্কুৱেৰ ইকুৱেল 3 স্কুৱেৰ ইকুৱেল 4 স্কুৱেৰ পাইথাগোৰাছৰ সূত্ৰ এইটো সো পাইথাগোৰাছৰ সূত্ৰ কিমান হ'ব ইয়াত 25 ইয়াতো কিমান হ'ব 25 গতিকে এটা সমকোণী ত্ৰিভুজৰ কি হয় যিকোনো দুটা বাহুৰ যোগফল 3 আৰু 4 টো যোগ কৰি দিলোঁ তৃতীয় বাহু 5 আছে 5তকৈ ডাঙৰ হ'ব গতিকে এইটো ধৰ্ম পালোঁ ত্ৰিভুজৰ ধৰ্মকেইটা হ'ল যে ইয়াৰ তিনিটা বাহু থাকে তিনিটা অন্তস্থ কোণ থাকে তিনিটা বহিস্থ কোণ থাকে তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী আৰু যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হয় এইটো ত্ৰিভুজ এতিয়া ত্ৰিভুজৰ আমি প্ৰকাৰ আলোচনা কৰিম ত্ৰিভুজ কিমান ধৰণে ভাগ কৰা হৈছে ত্ৰিভুজৰ প্ৰকাৰটো আমি দুটা বিষয়ত আলোচনা কৰিব লাগিব ইয়াত প্ৰথম হৈছে যে বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ আৰু এটা আছে কোণ হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ এতিয়া মই এটা ত্ৰিভুজ অংকন কৰিলোঁ আঁকিলোঁ এই এটা ত্ৰিভুজ ইয়াৰ এ ইয়াত অন্য এটা মই ত্ৰিভুজ অংকন কৰিলোঁ এই ত্ৰিভুজটোত ইয়াত এ ইয়াত বি আকৌ ইয়াত অন্য এটা ত্ৰিভুজ মই অংকন কৰিলোঁ তো ইয়াত এ ইয়াত বি ইয়াত চি এতিয়া এই তিনিটা ত্ৰিভুজৰ এই ত্ৰিভুজটোৰ এইডাল বাহুৰ মাপ হৈছে আমি এ বুলি ধৰিছোঁ মাপ এই বাহুডালৰ মাপ এ এই বাহুডালৰ মাপ এ অৰ্থাৎ ত্ৰিভুজৰ যদি তিনিওডাল বাহুৰ মাপ একে হয় বা সমান হয় তেতিয়া ত্ৰিভুজক ক'ব সমবাহু ত্ৰিভুজ সম মানে সমান বাহু মানে গোটেইকেইটা বাহু ত্ৰিভুজৰ তিনিটা বাহু থাকে তিনিওটা বাহু সমান তাক ক'ব সমবাহু ত্ৰিভুজ ইয়াত দুটা বাহু সমান আছে গতিকে সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াত তিনিওটা বাহু বেলেগ বেলেগ আছে ইয়াক ক'ব বিষম বাহু ত্ৰিভুজ এতিয়া ইয়াত বাহু হিচাপে কি পালোঁ সমবাহু সমদ্বিবাহু আৰু বিষম বাহু তো বাহু হিচাপে ত্ৰিভুজক তিনি ভাগত ভাগ কৰা হৈছে সমবাহু ত্ৰিভুজ যাৰ তিনিওটা বাহু সমান সমদ্বিবাহু ত্ৰিভুজ যাৰ দুটা বাহু সমান সমদ্বিবাহু দুটা বাহু সমান আৰু বিষম বাহু ত্ৰিভুজ যাৰ তিনিওটা বাহুৰ মান বেলেগ বেলেগ থাকে ইয়াত তিনিওটা বাহু সমান হ'ব সমবাহুত ইয়াত দুটা বাহুৰ মান সমান হ'ব আৰু ইয়াত তিনিওটা বাহুৰ মান বেলেগ বেলেগ হ'ব এতিয়া আমি কোণৰ কথা আলোচনা কৰোঁ যে সমবাহু ত্ৰিভুজৰ তিনিওটা বাহু যদি সমান তেতিয়াহ'লে তিনিওটা কোণ সমান হয় এই কোণটো 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ যদি বাহুকেইটা সমান হয় এ সমান এ তিনিওটা বাহু সমান গতিকে কোণবিলাকো সমান হ'ব 1 × 2 × 3 আৰু প্ৰতিটো কোণৰ মান কিমান হ'ব তিনিওটা কোণ যোগ কৰিলে আমি জানো ত্ৰিভুজৰ তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় বাহু কিমানটা আছে তিনিটা আছে তিনিৰে আমি হৰণ কৰি দিলোঁ ডিভাইড কৰি দিলোঁ ইয়াত 60 ডিগ্ৰী পাম
গতিকে সমবাহু ত্ৰিভুজৰ তিনিওটা বাহু সমান, তিনিওটা কোণ পৰস্পৰৰ লগত সমান আৰু প্ৰতিটো কোণৰ মাপ হ'ব 60 ডিগ্ৰী 60 ডিগ্ৰী। এইটো সমবাহু ত্ৰিভুজৰ কথা। ইয়াৰ পিছত আমি বিষম বাহু ত্ৰিভুজৰ চাওঁ। ইয়াত বিষম বাহু ত্ৰিভুজৰ দুটা বাহু সমান আছে, গতিকে ইয়াত দুটা কোণ সমান থাকিব এই ত্ৰিভুজটোত। সেই সমান কোণ দুটা কি হ'ব, যি দুডাল বাহু সমান আছে সেই বাহু দুডালৰ বিপৰীত কোণবিলাক, এই বাহুডালৰ বিপৰীত কোণ এইটো, এই বাহুডালৰ বিপৰীত কোণ এইটো। চ' ইয়াক 1 বুলি ধৰিলোঁ, ইয়াক 2 বুলি ধৰিলোঁ আৰু ইয়াক আমি 3 বুলি ধৰিলোঁ। ইয়াত দুডাল বাহু সমান আছে, গতিকে ইয়াত এই বাহুডালৰ বিপৰীত কোণ এ, এই বাহুডালৰ বিপৰীত কোণ। দুডাল বাহু সমান থাকিলে দুটা কোণ সমান হয়, ইয়াকে সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। ইয়াৰ পিছত বিষম বাহু ত্ৰিভুজৰ একেদৰে বিষম বাহু ত্ৰিভুজৰ ইয়াৰ মান এ, ইয়াৰ মান বি, ইয়াৰ মান চি, ইয়াত এ নট ইকুৱেল বি, নট ইকুৱেল চি, তিনিওটা বাহুৰ মান বেলেগ বেলেগ আছে, গতিকে ইয়াৰ কোণবিলাকৰ মানো বেলেগ বেলেগ হ'ব। এ নট ইকুৱেল বি, নট ইকুৱেল কোণ। বাহু কেইডালৰ মান বেলেগ বেলেগ হ'লে কোণকেইটাৰ মানো বেলেগ বেলেগ হ'ব। এইটো সমবাহু, সমদ্বিবাহু আৰু বিষম বাহু ত্ৰিভুজৰ কথা ক'লোঁ। তো বাহু হিচাপে ত্ৰিভুজক তিনি ভাগত ভাগ কৰা আছে, সমবাহু, সমদ্বিবাহু আৰু বিষম বাহু। এতিয়া কোণ হিচাপে ত্ৰিভুজক কেনেদৰে ভাগ কৰে চাম। কোণ হিচাপে ত্ৰিভুজক কেনেদৰে ভাগ কৰে। আমি ইয়াত এটা ত্ৰিভুজ অংকন কৰিলোঁ, ইয়াত ত্ৰিভুজ এটা অংকন কৰিলোঁ, ইয়াত এটা ত্ৰিভুজ অংকন কৰিলোঁ আৰু মই ইয়াত এনেদৰে এটা ত্ৰিভুজ অংকন কৰিলোঁ। এতিয়া এই ত্ৰিভুজটোৰ মাপ হ'ব 60 ডিগ্ৰী, ধৰা হ'ল ইয়াৰ মাপ 70 ডিগ্ৰী বুলি ধৰিছোঁ। তো 7 6 13 হ'লে 130 ডিগ্ৰী, ইয়াত হ'ব 50 ডিগ্ৰী। চ' তিনিওটা যোগ কৰিলে কিমান হ'ব, 180 ডিগ্ৰী। ই 90 ডিগ্ৰী, suppose ই 90 ডিগ্ৰী, ই 60 ডিগ্ৰী, ই 30 ডিগ্ৰী আৰু ই 90 ডিগ্ৰীতকৈ বেছি আছে ইয়াত। ইয়াত ছাপ'জ এইটো মই মুচি দি আছোঁ, এনেকৈ দি এনেকৈ দিছোঁ, এনেকৈ দিছোঁ। ইয়াত 100 ডিগ্ৰী আছে, ছাপ'জ ইয়াত 30 ডিগ্ৰী আছে, ইয়াত 50 ডিগ্ৰী আছে, 50 এতিয়া চাবা এই ত্ৰিভুজটোৰ তিনিওটা কোণ 90 ডিগ্ৰীতকৈ সৰু, ইও 90 ডিগ্ৰীতকৈ সৰু, ইও 90 ডিগ্ৰীতকৈ সৰু, ইও 90 ডিগ্ৰীতকৈ সৰু। কোনো ত্ৰিভুজৰ যদি তিনিওটা কোণ, কোনো ত্ৰিভুজৰ যদি তিনিওটা কোণৰ সমষ্টি নহয়, তিনিওটা কোণ এককভাৱে বেলেগ বেলেগকৈ 90 ডিগ্ৰীতকৈ সৰু হয়, তেতিয়া ইয়াক হ'ব সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। অৰ্থাৎ সূক্ষ্মকোণী ত্ৰিভুজত তিনিওটা কোণেই সূক্ষ্মকোণ। আকৌ কোনো ত্ৰিভুজৰ যদি এটা কোণ 90 ডিগ্ৰী হয়, এটা কোণ ইজ ইকুৱেল টু 90 ডিগ্ৰী। কোনো ত্ৰিভুজৰ যদি যিকোনো এটা কোণ 90 ডিগ্ৰী হয়, তেতিয়া তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ। ইয়াৰ পিছত আমি পালোঁ যে যি ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী বা এক সমকোণৰ সমান, তাক কোৱা হ'ব সমকোণী ত্ৰিভুজ। আৰু এটা ত্ৰিভুজৰ সমকোণ এটাই থাকিব। এটা ত্ৰিভুজৰ সূক্ষ্মকোণ তিনিটা থাকিব পাৰে, কিন্তু সমকোণ এটাই থাকিব এটা ত্ৰিভুজৰ। ইয়াৰ পিছত আমি কোণ হিচাপে পালোঁ, সূক্ষ্মকোণী ত্ৰিভুজ পালোঁ, সমকোণী ত্ৰিভুজ পালোঁ। এইবাৰ আমি স্থূলকোণী ত্ৰিভুজৰ কথা কওঁ। স্থূলকোণী হ'লে যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব। এতিয়া এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ, সেইকাৰণে যি ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, তাক স্থূলকোণী বুলি ক'ব। স্থূলকোণী ত্ৰিভুজ।
স্থূলকোণী ত্ৰিভুজত মাত্ৰ এটাহে স্থূলকোণ থাকিব, 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ মাত্ৰ এটা থাকিব। এইটো ইম্পৰ্টেণ্ট কথা। ইয়াৰ পিছত মই ত্ৰিভুজৰ বিষয়ে ক'লোঁ। বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ, কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰ, 3 প্ৰকাৰৰ কোণ হিচাপে বাহু হিচাপে 3 প্ৰকাৰ, ত্ৰিভুজৰ ধৰ্মৰ কথা ক'লোঁ, ত্ৰিভুজ কাক বোলে আমি ক'লোঁ। এইবাৰ আমি বহুভুজৰ এটা স্পেচিয়েল টাইপ অফ বহুভুজ আছে, সেইটো হৈছে চতুৰ্ভুজ। চতুৰ্ভুজত 4টা বাহু থাকে, এ বাহু, বি বাহু, চি বাহু, ডি বাহু। চতুৰ্ভুজত 4টা বাহু থাকে, সেইকাৰণে এক চতুৰ্ভুজ বুলি কোৱা হয়। 4ডাল বাহু থাকে, 1 2 3 4। এতিয়া এটা চতুৰ্ভুজত ত্ৰিভুজ কেইটা থাকে? আমি এডাল কৰ্ণ অংকন কৰি দিলোঁ। ইয়াৰ শীৰ্ষবিন্দু আৰু এই শীৰ্ষবিন্দু, এই দুয়োটা শীৰ্ষবিন্দু যোগ কৰি দিয়াতে আমি 2টা ত্ৰিভুজ পালোঁ, 1 নম্বৰ ত্ৰিভুজ, 2 নম্বৰ ত্ৰিভুজ। এতিয়া এটা বহুভুজত কিমানটা ত্ৰিভুজ থাকে আমি কেনেকৈ গম পাম? আমি গম পাম যে ইয়াত মুঠতে বাহু কেইডাল আছে, 1 2 3 4, 4ডাল বাহু আছে। 4ৰ পৰা 2টো বিয়োগ কৰি দিলোঁ, 2টো বিয়োগ কৰি দিয়াৰ লগে লগে কি থাকিব? 2 থাকিব। গতিকে আমি 2টা ত্ৰিভুজ পালোঁ। আৰু ইয়াৰে গোটেইকেইটা কোণৰ যোগফল কিমান হ'ব? যিহেতু ত্ৰিভুজ 2টা পালোঁ, এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে, দুটা ত্ৰিভুজত কিমান? এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে, দুটা ত্ৰিভুজত কিমান থাকিব? 360 ডিগ্ৰী। অৰ্থাৎ আমি গম পালোঁ যে চতুৰ্ভুজৰ 4টা কোণৰ যোগফল 360 ডিগ্ৰী। চতুৰ্ভুজৰ 4টা বাহু থাকে, 4টা কোণ থাকে, 2ডাল কৰ্ণ থাকে, 2ডাল কৰ্ণ থাকে। চতুৰ্ভুজ কৰ্ণ অংকন কৰিলে 2ডাল কৰ্ণ থাকিব। যদি আমি এডাল কৰ্ণ আকৌ কেইটা ত্ৰিভুজ পাম? তো 2টা ত্ৰিভুজ পাম। এতিয়া আমাৰ কথা হ'ল চতুৰ্ভুজৰ ই এটা চতুৰ্ভুজ, ই এটা 4ডাল বাহু আছে। তাৰপিছত ই এটা চতুৰ্ভুজ, তাৰপিছত ই এটা চতুৰ্ভুজ, তাৰপিছত ই এটা চতুৰ্ভুজ। এতিয়া ইয়াত 4ডাল বাহু আছে, 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 ইয়াত 4ডাল বাহু আছে। এই গোটেইবিলাক চতুৰ্ভুজ। কিন্তু ইহঁতৰ এটা বিশেষ নাম আছে, আৰু সেই নামবিলাক আমি বাহুবিলাকৰ ধৰ্ম আৰু কোণৰ ধৰ্মৰ পৰা আমি উলিয়াব পাৰিম। বাহুৰ ধৰ্ম, কোণৰ ধৰ্ম আৰু ইয়াৰ কৰ্ণৰ ধৰ্ম, এই 3টা বস্তুৰ ধৰ্ম আমি লক্ষ্য কৰিম। যদি এই চতুৰ্ভুজৰ এই বাহুডালৰ সমান হয় আৰু সমান্তৰাল হয়, আকৌ এই বাহুডালৰ সমান আৰু সমান্তৰাল হয়, অৰ্থাৎ যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, ই ইয়াৰ সমান, ই ইয়াৰ সমান, আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তাক আয়ত বুলি কোৱা হয়। ইয়াক আয়ত বুলি কোৱা হয়। এইটো হ'ল যে ইয়াৰ এই বাহুডাল 4ডাল বাহু সমান। যি চতুৰ্ভুজৰ 4ডাল বাহু সমান আৰু সমান্তৰাল, আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী, তাকে বৰ্গ বুলি কোৱা হয়। প্ৰতিটো কোণ 90 ডিগ্ৰী, ইয়াৰো প্ৰতিটো কোণ 90 ডিগ্ৰী। ইয়াৰ প্ৰতিটো বাহু সমান, এই বাহুটো এই বাহুৰ সমান, এই বাহুটো এই বাহুৰ সমান, এই বাহুটো এই বাহুটোৰ সমান। কিন্তু ইয়াত বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। ইয়াত বিপৰীত বাহুবোৰ সমান্তৰাল, লগতে প্ৰতিটো বাহু সমান আৰু বিপৰীতবিলাক সমান্তৰাল হ'ব। ইয়াক ক'ব বৰ্গ। এতিয়া ই হ'ব ৰম্বাস। ৰম্বাসৰ এটাই চৰ্ত যে প্ৰতিটো বাহু সমান, কিন্তু প্ৰতিটো কোণ সমান নহ'বও পাৰে। ৰম্বাসৰ প্ৰতিটো বাহু সমান, কিন্তু প্ৰতিটো কোণ সমান নহ'বও পাৰে। কিন্তু ইয়াৰ বিপৰীত কোণবোৰ সমান হয়। ৰম্বাসৰ বিপৰীত কোণবোৰ সমান হয়। ইয়াৰ পিছত এইটো হ'ল সামান্তৰিক।
যে ই এটা চতুৰ্ভুজ, ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল তাকে সামান্তৰিক বোলে। আয়ত ই এটা সামান্তৰিক, বৰ্গ ই এটা সামান্তৰিক, ৰম্বাস ই এটা সামান্তৰিক, কাৰণ ইহঁতৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, গতিকে ই হ'ব সামান্তৰিক। এইটো হ'ব ট্ৰেপেজিয়াম। যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল, এ বাহুটো বি বাহুৰ সমান্তৰাল, আৰু এই দুডাল সমান্তৰাল নহয়। যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল তাকে ক'ব ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম। আৰু ইয়াক ক'ব সামান্তৰিক। আৰু এইটো হ'ব চিলা। ইয়াৰ সন্নিহিত বাহুবোৰ সমান। চিলাৰ সন্নিহিত বাহুবোৰ সমান। এতিয়া মই আয়তৰ বাহুৰ বিষয়ে ক'লোঁ। এইটো আয়তৰ ধৰ্ম। মই কৈছোঁ, তথাপিতো এবাৰ মই আকৌ ৰিভাইজ কৰি দিছোঁ যে আয়তৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। 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 বিপৰীত কোণ সমান। বিপৰীত কোণ বৰ সমান। ইয়াক ধৰ্ম হিচাপে ল'লোঁ। 3 নম্বৰ, প্ৰতিটো কোণ সমান। বিপৰীতটো সমানে প্ৰতিটো কোণ সমান। সন্নিহিত কোণবোৰো সমান। প্ৰতিটো কোণ সমান কিহৰ? 90 ডিগ্ৰীৰ সমান। প্ৰতিটো 90 ডিগ্ৰীৰ সমান। এতিয়া ইয়াত মই বাহুৰ বিষয়ে আৰু কোণৰ বিষয়ে ক'লোঁ আয়তৰ। কিন্তু আয়তৰ কৰ্ণৰ বিষয়ে আমি এটা ধাৰণা দিব লাগিব। আয়তৰ কৰ্ণ কি হয়? আয়তৰ কৰ্ণৰ বিষয়ে আমি জানিব লাগিব। যে আয়তৰ কৰ্ণ দুডাল সমান। আয়তৰ কৰ্ণ দুডাল সমান আৰু সমদ্বিখণ্ডিত হয়। সমানে দুভাগ হৈ যায়। সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডি মানে হ'ল এইডাল কৰ্ণ, এই বিন্দুটোত এই কৰ্ণডাল সমানে দুভাগ হৈছে। ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব, ইয়াৰ পৰা ইয়ালৈকে ছেম দূৰত্ব, ছেম যোগ। আৰু এইডাল ইয়াৰ পৰা ইয়ালৈকে যিমান মাপ, ইয়াৰ পৰা ইয়ালৈকে সমান মাপ। আয়তৰ কৰ্ণ দুডাল সমান আৰু ইহঁত সমদ্বিখণ্ডিত হয়। ইয়াৰ পিছত মই বৰ্গৰ ধৰ্মৰ কথা কৈ দিছোঁ। বৰ্গৰ ধৰ্মত কি হয় যে ইয়াত বৰ্গ যিহেতু এটা সামান্তৰিক, ইও এটা ধৰ্ম। বৰ্গ এটা সামান্তৰিক, আয়তো এটা সামান্তৰিক, বৰ্গ এটা সামান্তৰিক। গতিকে সামান্তৰিকৰ ধৰ্মবোৰ থাকিব বিপৰীত বাহু সমান আৰু সমান্তৰাল। বিপৰীত বাহু সমান আৰু সমান্তৰাল। বিপৰীত বাহু সমান আৰু সমান্তৰাল। প্ৰতিটো বাহু সমান। বিপৰীত কোণ সমান বা বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী। প্ৰতিটো কোণ সমান 90 ডিগ্ৰী। প্ৰতিটো কোণ 90 ডিগ্ৰী বৰ্গৰ। এতিয়া বৰ্গৰ আমি বাহু আৰু কোণৰ বিষয়ে পঢ়িলোঁ। বৰ্গৰ আমি কৰ্ণৰ বিষয়ে পঢ়িম। বৰ্গৰ কৰ্ণডালৰ ধৰ্ম কি? এতিয়া বৰ্গৰ কৰ্ণ দুডাল সমান।
আৰু সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত হয়। কিন্তু বৰ্গৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, লম্বভাৱে সমদ্বিখণ্ডিত হয়। লম্বভাৱে। আয়তৰ কৰ্ণ দুডাল সমান, বৰ্গৰ কৰ্ণ দুডাল সমান। আয়তৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, কিন্তু বৰ্গৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়। ইয়াত পাৰ্থক্যটো আছে, লম্বভাৱে সমদ্বিখণ্ডিত হয়। আয়তৰ অকল সমদ্বিখণ্ডিত হয়, ইয়াত লম্বভাৱে সমদ্বিখণ্ডিত হয় বৰ্গৰ। ইয়াৰ পিছত আমি চাম সামান্তৰিক। সামান্তৰিকৰ বাহু আৰু কোণৰ বিষয়ে আমি আলোচনা কৰোঁ। ই এটা সামান্তৰিক, আমি নাম দিব পাৰোঁ ইয়াৰ ABCD এটা সামান্তৰিক। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, তাৰমানে এইটো কথা AD সমান BC, লগতে AD সমান্তৰাল BC। বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান। আকৌ AB, ই BCৰ সমান, আকৌ AB BCৰ সমান্তৰাল, সমান। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল, এই এটা ধৰ্ম। দ্বিতীয় ধৰ্ম, সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। এইটো 1 নম্বৰ ধৰ্ম হ'ল। 2 নম্বৰ ধৰ্ম যে বি কোণ, ইয়াৰ বিপৰীত কোণ হৈছে ডি কোণ, এই দুটা সমান হ'ব। আকৌ এ কোণ, ইয়াৰ বিপৰীত কোণ হ'ব চি কোণ। এইটো সামান্তৰিকৰ বাহুৰ ধৰ্ম, সামান্তৰিকৰ কোণৰ ধৰ্ম। সামান্তৰিকৰ কোণৰ আকৌ অন্য এটা ধৰ্ম আছে, সেই ধৰ্মটো হ'ল যে ইয়াৰ বি কোণ আৰু চি কোণক সন্নিহিত কোণ বুলি কোৱা হয়। এইটো কোণ আৰু এইটো কোণক সন্নিহিত কোণ বুলি কোৱা হয়। সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয়। বা চি আৰু ডি যদি লওঁ আমি, চি আৰু ডি ইও সন্নিহিত কোণ, এই দুটা কোণ ই 180 ডিগ্ৰী হ'ব। একেদৰে এ আৰু ডি, এ যোগ ডি ইও 180 ডিগ্ৰী হ'ব। একেদৰে এ আৰু বি যদি যোগ কৰোঁ, ইও 180 ডিগ্ৰী হ'ব। এইটো সামান্তৰিকৰ কোণৰ ধৰ্ম। ইয়াৰ পিছত আমি সামান্তৰিকৰ কৰ্ণ দুডালৰ বিষয়ে আলোচনা কৰিম। কৰ্ণ ই হ'ব সামান্তৰিক। সামান্তৰিকৰ বিষয়ে আমি পঢ়ি আছোঁ। সামান্তৰিকৰ কৰ্ণ, সামান্তৰিকৰ এই কৰ্ণ দুডাল সমান নহয়। কৰ্ণ দুডাল সমান নহয়। 1 নম্বৰ ধৰ্ম কৰ্ণৰ। 2 নম্বৰ ধৰ্ম হ'ল কৰ্ণৰ যে ইয়াত কৰ্ণ দুডাল সমান নহয়, সঁচা কথা। কিন্তু কৰ্ণ দুডালে যিটো বিন্দুত ছেদ কৰিব বা কটাকটি কৰিব, সেই বিন্দুটোত কৰ্ণ দুডাল সমানে ভাগ হৈ যায়, সমদ্বিখণ্ডিত হৈ যায়। অৰ্থাৎ BD এডাল কৰ্ণ, বিৰ পৰা অলৈকে BO সমান DO, তাৰমানে BD কৰ্ণডাল সমদ্বিখণ্ডিত হ'ল O বিন্দুত, যিটো সমান হয়। আকৌ AO সমান CO, কৰ্ণ দুডাল সমদ্বিখণ্ডিত হ'ল। সামান্তৰিকৰ কৰ্ণ দুডাল সমান নহয়, কিন্তু ইহঁত যিটো বিন্দুত কটাকটি কৰে, সেই বিন্দুটোত সমদ্বিখণ্ডিত হয়। সামান্তৰিকৰ বিষয় আমি পঢ়িলোঁ। ইয়াৰ পিছত আমি পঢ়িম ৰম্বাস। ৰম্বাসৰ মুখ্য কথা হ'ল যে প্ৰতিটো বাহু সমান আৰু বিপৰীত কোণ সমান, বিপৰীত কোণবোৰ সমান। ৰম্বাসৰ ধৰ্ম যে প্ৰতিটো বাহু সমান, প্ৰতিটো বাহু সমান। 2 নম্বৰ, বিপৰীত কোণ সমান, বিপৰীত কোণ সমান। প্ৰতিটো কোণ সমান হ'বও পাৰে, নহ'বও পাৰে, এইটো ৰম্বাসৰ ধৰ্ম। এতিয়া ৰম্বাসৰ মই কোণৰ বিষয়ে কওঁ, কৰ্ণৰ বিষয়ে কওঁ। ৰম্বাসৰ কৰ্ণ, এইটো হৈছে ৰম্বাস। চাপ'জ এইটো এটা ৰম্বাস,
এ বি চি ডি ৰম্বাছ। ৰম্বাছৰ কৰ্ণ দুডাল সমান নহয়, কৰ্ণ সমান নহয়, কৰ্ণ দুডাল সমান নহয়, সমান নহয়। 2 নম্বৰ, কৰ্ণ দুডাল সমান নহয় কিন্তু কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়। বৰ্গৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় আৰু ৰম্বাছৰ কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়, সমদ্বিখণ্ডিত হয়। এইটো হৈছে ৰম্বাছ। ৰম্বাছৰ বাহুৰ বিষয়ে পঢ়িলোঁ, প্ৰতিটো বাহু সমান। কোণৰ বিষয়ে পঢ়িলোঁ যে বিপৰীত কোণবোৰ সমান, প্ৰতিটো কোণ সমান হ'বও পাৰে নহ'বও পাৰে। আৰু কৰ্ণৰ বিষয়ে পঢ়িলোঁ, ৰম্বাছৰ কৰ্ণ দুডাল সমান নহয় কিন্তু ইহঁত লম্বভাৱে, কৰ্ণ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয়। ইয়াৰ পিছত আমি পঢ়িম ট্ৰেপেজিয়াম। ট্ৰেপেজিয়াম, এইটো এটা ট্ৰেপেজিয়াম, এ বি চি ডি এটা ট্ৰেপেজিয়াম। যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল, এ বি, এ সমান্তৰাল বি, এইটোৱে চৰ্ত। ট্ৰেপেজিয়ামৰ চৰ্ত যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপেজিয়াম বুলি কোৱা হয়। ট্ৰেপেজিয়ামৰ প্ৰতিটো বাহু বেলেগ বেলেগ হ'ব পাৰে, প্ৰতিটো কোণৰ মাপ বেলেগ বেলেগ হ'ব পাৰে। তাৰপিছত ট্ৰেপেজিয়ামৰ এটা অন্য এটা কথা আছে যে যি দুডাল বাহু ইয়াত এ বি বাহু আৰু ইয়াত চি ডি বাহু বা ডি চি বাহু, যি দুডাল বাহু সমান্তৰাল নহয়, সিহঁত যদি সমান হয়, ছাপ'জ এ বি সমান ডি চি, এজৰ বাহু সমান্তৰাল, এই দুডাল বাহু সমান্তৰাল নহয় কিন্তু যদি সমান হয় তেতিয়া এই ট্ৰেপেজিয়ামটোৰ নাম হ'ব সমদ্বিবাহু ট্ৰেপেজিয়াম। সমদ্বিবাহু ট্ৰেপেজিয়াম, সমদ্বিবাহু ট্ৰেপেজিয়াম। চ' ট্ৰেপেজিয়ামৰ বিষয় গ'লা, ট্ৰেপেজিয়ামৰ কৰ্ণটো সমান হ'বই নোৱাৰে, ট্ৰেপেজিয়ামৰ কৰ্ণ কেতিয়াও সমান নহয়। ইয়াৰ পিছত মই শেষ চতুৰ্ভুজ এটা অংকন কৰিম, এইটো হ'ল চিলা, চিলা অংকন কৰিম। চ' ইয়াৰ কি হয়, এই বাহুটোৰ সন্নিহিত বাহু, কাৰণ ইহঁতৰ শীৰ্ষবিন্দু একেটাই, এই সন্নিহিত বাহুবোৰ সমান চিলাৰ। এইটো বাহু সন্নিহিত বাহু, কাৰণ ইহঁত এটা বিন্দুত মিলিত হৈছে, গতিকে সন্নিহিত বাহুবোৰ সমান। চিলাৰ ধৰ্ম, চিলাৰ ধৰ্ম। আৰু ইয়াৰ এইডাল যদি কৰ্ণ হয়, ইয়াত এইডাল কৰ্ণ হ'ব, কৰ্ণৰ ধৰ্ম কি হ'ব, কৰ্ণ দুডাল সমান নহয়, কৰ্ণ দুডাল সমান নহয়, কৰ্ণ দুডাল সমান নহয়। আশা কৰোঁ তোমালোকে বহুভুজৰ বিষয়ে আজি যিখিনি দিলোঁ এইখিনি ভালদৰে বুজি পাইছা। ইয়াৰ পিছত মই বহুভুজৰ আৰু কিছুমান কথা আছে, ইয়াৰ কোণবিলাকৰ সমষ্টি, বহিৰ্কোণৰ সমষ্টি, অন্তঃকোণৰ সমষ্টি, বহিঃকোণৰ সমষ্টি দিয়া থাকিলে বাহুবোৰ কেনেদৰে উলিওৱা হয়, বাহুৰ সংখ্যা দিয়া থাকিলে অন্তঃকোণ, প্ৰতিটো অন্তঃকোণ কেনেদৰে উলিওৱা হয়, প্ৰতিটো বহিস্থ কোণ কেনেদৰে উলিওৱা হয়, এই বিষয়ে মই আলোচনা কৰিম। আজিলৈ বাই বাই।